নমস্কাৰ স্বাগতম জনাইছো দ্য প্ৰাইম শ্ব'ৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। আজিৰ দিনটো আমাৰ বাবে এটা অতি স্মৰণীয় দিন, কাৰণ আমাৰ মণিপুৰৰ জীয়ৰী চাইখম মীৰাবাই চানুৱে দেশৰ হৈ প্ৰথমটো ৰূপৰ পদক অৰ্জন কৰিছে টকিঅ' অলিম্পিকত। আজি সঁচাকৈ আমি যথেষ্ট উৎফুল্লিত অনুভৱ কৰিছোঁ আৰু এইখিনি কথাই আমি আজি এই মুহূৰ্তত আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ অসম ভাৰোত্তোলন সন্থাৰ সাধাৰণ সম্পাদক তথা ভাৰতীয় ভাৰোত্তোলন সন্থাৰ জ্যেষ্ঠ উপসভাপতি ভৱজ্যোতি গোস্বামী ডাঙৰীয়াক। তেওঁৰ লগতে এগৰাকী আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীও হয়। আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন বৰ্তমান মালিগাঁৱত আছে আৰু NF ৰেলৱেৰ মহাপ্ৰবন্ধক আঞ্চল গুপ্তা ডাঙৰীয়া তেওঁৰ সৈতে উপস্থিত আছে, যিহেতু মীৰাবাই চানু NF ৰেলৱেত স্পৰ্টছ OSD হিচাপে কৰ্মৰত। মই আমাৰ ষ্টুডিঅ'ত আলোচনা কৰিম, লগতে মীৰাবাই চানুৰ ওপৰত বহুকেইটা প্ৰতিবেদনো আছে, সেইখিনি আগবঢ়াম। তাৰ পূৰ্বে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ কাষলৈ গৈ ল'ব বিচাৰিছোঁ। কি কয় আঞ্চল গুপ্তা ডাঙৰীয়াই? বিপুল বৰ্মন। চাওক, আজিৰ দিনটো এটা খুব স্মৰণীয় দিন আমাৰ বাবে, কাৰণ কিয় ভাৰোত্তোলনত ৰূপৰ পদক, আৰু কেৱল মীৰাবাই চানুৱে ৰূপৰ পদক নহয়, আজি গোটেই ভাৰতীয় দলটোৰ বাবে প্ৰথমটো পদক লাভ কৰিবলৈ সক্ষম হৈছে। আৰু মীৰাবাই চানুৱে আচলতে তেওঁ মণিপুৰৰ ইম্ফলৰ বুলি সকলোৱে জানে, কিন্তু তেওঁৰ দ্বিতীয় ঘৰখন হ'ল অসম। উত্তৰ পূব সীমান্ত ৰেলৱেত চাকৰি কৰে মালিগাঁৱত, আৰু মালিগাঁৱত চাকৰি সূত্ৰে ইয়াতে কোৱাৰ্টাৰত তেওঁ থাকে, অফিচত যায় মাজে মাজে আৰু অনুশীলন কৰে। আৰু আমাৰ যে ষ্টুডিঅ'ত যে আছে আমাৰ ভৱ গোস্বামী দাদা, এই দাদাৰ লগত বিভিন্ন সময়ত এই মীৰাবাই চানুৱে কথা পাতিছিলে, খেলৰ ক্ষেত্ৰত যিটো সুবিধা অসুবিধা এইবোৰ আলোচনা কৰিছিলে। আজিৰ পৰা প্ৰায় কেইবামাহ আগতে আমি কৈছিলোঁ যে মীৰাবাই চানুৱে পদক অৰ্জন কৰিব, আমি স্বৰ্ণ পদক অৰ্জন কৰিব বুলি কৈছিলোঁ, কিন্তু আজি চীনৰ খেলুৱৈজনৰ লগত টাফ ফাইট হৈছিলে, ক্ল'জ ফাইট, কিন্তু আমি স্বৰ্ণ পদক নাপালোঁ। তথাপিও ৰূপৰ পদকেৰে সকলোকে গৌৰৱান্বিত কৰিছে আৰু আমাৰ মণিপুৰৰ, আৰু মই কৈছোঁ দ্বিতীয়খন ঘৰ হ'ল আমাৰ মালিগাঁও। এই মুহূৰ্তত আমাৰ লগত আঞ্চল গুপ্তা ডাঙৰীয়া, তেখেত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক, তেখেতৰ সৈতে আমি আছোঁ। আৰু এখেতৰ বিভাগতে যিহেতু স্পৰ্টছ OSD হিচাপে কাম কৰে মীৰাবাই, NF रेलवे में आप GM साहब हैं और आपका डिपार्टमेंट में वो स्पोर्ट्स OSD है, आपका साथ कैसे बात हुआ उसका मेडल मिलने के बाद में? हाँ, नहीं, मेरा कल रात को मैंने मैसेज को डाला था, तब उससे उसका मैसेज आया था। हम लोगों ने बेस्ट ऑफ लक बोला था, और इवेंट से कुछ देर पहले उसका मैसेज आया था कि सर बहुत थैंक यू और हम अपना वेरी बेस्ट करेगा। और उसके बाद हम लोगों को कंग्रेचुलेशंस भी भेजा हुआ है, एंड सब लोग बहुत खुश हैं। ये एक ऐसा हम लोगों के लिए गौरव का टाइम है, एक स्वर्णिम यूँ कहना चाहिए गोल्डन लेटर्स डे है, इंस्पायरिंग डे है रेलवे के लिए, NF रेलवे के लिए तो ख़ास तौर से, इस देश के लिए और नॉर्थ ईस्ट के लिए, तो आसाम के लिए, मणिपुर के लिए बहुत ही गर्व की बात है कि हमारे यहाँ का एक अधिकारी NF रेलवे का, और यहाँ की एक गर्ल जो वर्षों की मेहनत, डिटर्मिनेशन, डेडिकेशन के साथ में आज इस मुकाम पे पहुंची कि ओलंपिक मेडल, वो भी सिल्वर मेडल उसने जीता। और हम लोग अपनी खुशी बयान नहीं कर सकते। वी आर सो हैप्पी, वी आर सो प्राउड ऑफ हर कि इतनी मुश्किलों, और कहना चाहिए जो रियो ओलंपिक में जिस तरह का एक्सपीरियंस था, वो सबको पीछे हटा के, और उसने जिस साहस के साथ, डेडिकेशन के साथ, हार्ड वर्क के साथ, डिसिप्लिन मैनर में जो इवेंट खेला है, बिल्कुल काबिल तारीफ़ है। और हम लोगों को पूरी उम्मीद है कि इस तरह के जो अचीवमेंट जो भी आज हम लोगों ने देखा और महसूस किया, उससे पता नहीं कितने न्यू जनरेशन जो है हमारी यंगस्टर्स की, वो प्रेरणा लेगी, इंस्पायर होगी। और हम लोग आई थिंक कई ऐसे लोग नए आने वाले हैं जो इस तरह के स्पोर्ट्स में आगे आएंगे, आगे आके ना सिर्फ देश का नाम रोशन करेंगे, बल्कि अंतर्राष्ट्रीय इंटरनेशनल लेवल पर बहुत बड़ा काम करेंगे, विनर बनेंगे, ओलंपिक विनर बनेंगे, हम लोग ये सोचते हैं। और ख़ास तौर से हमारे रेल मंत्री जी, रेल राज्य मंत्री जी, सब ने इस जीत पर बहुत खुशी जाहिर की है। और रेल परिवार, समस्त रेल परिवार ने आज एकजुट होकर उन मीराबाई चानू को बधाइयाँ दी हैं, और उनका हम लोग इंतज़ार कर रहे हैं कि जिस दिन वो आएंगे उनका बहुत कहना चाहिए दिल खोल के स्वागत होगा, ना सिर्फ रेल मंत्रालय में दिल्ली में, बल्कि हम लोगों ने उनको निमंत्रण भी दिया है कि गुवाहाटी आएँ। गुवाहाटी से वो अपने गांव जाना चाहेंगी, ईस्ट इम्फाल में। पहले यहाँ होके हम लोग उनका स्वागत करेंगे, एक फंक्शन करेंगे, जिससे कि जो उनकी खुशी है, जो उनको वहाँ प्राप्त करी, हमको दी, वो हम लोग साथ बांट पाएँ। यहाँ नॉर्थ ईस्ट के जो कहना चाहिए गेटवे है गुवाहाटी, वहाँ पर
और आई थिंक 3-4 दिन बाद वो भारत वापस आएंगी और हम लोग पूर्ण उम्मीद करते हैं कि ये जो जर्नी है उससे ना सिर्फ रेल परिवार बल्कि यहाँ के लोग जो हैं वो भी प्रोत्साहित होंगे और नए नए चैंपियन हमको आने वाले दिनों में मिलेंगे। मीराबाई सानू के लिए पहले रियो में भी हिस्सा लिया था, तो उसका अवार्ड और प्रमोशन ये कितना दूर आप लोग का बाद हुआ अभी? उसको क्योंकि रेलवे की जो पॉलिसी है जो हम स्पोर्ट्स कोटे से लेते हैं, कोई अच्छा प्लेयर होता है जिसमें पोटेंशियल होता है उसको हम लोग लेते हैं और ये कई सालों से चल रहा है। और रेलवे ही एक ऐसा ऑर्गेनाइजेशन है जो स्पोर्ट्स के जो खिलाड़ी होते हैं जिनमें पोटेंशियल होता है उनको लेता है, भर्ती करता है और फिर उनको डेवलप करता है, उनकी हेल्प करता है, उनमें इन्वेस्ट करता है जिससे कि वो वर्ल्ड लेवल के प्लेयर बने। आज मीराबाई चानू ने वो करके दिखाया है और इस तरह के और भी चीज़ें हम लोगों को होंगी। जो प्रमोशन की बात आप कर रहे हैं, वो जिस लेवल पे आई थी, टिकट कलेक्टर का लेवल था, उसके बाद उन्होंने विभिन्न लेवल पर वर्ल्ड चैंपियनशिप में जीत हासिल करी, कॉमनवेल्थ गेम में जीत हासिल करी। उनको ऑलरेडी हम लोग 4 प्रमोशन दे चुके हैं। लेकिन आज जो ओलंपिक में उनकी जो विजय हुई है उसमें हम लोग पूरी कोशिश कर रहे हैं कि उनको अगला प्रमोशन जो है, जो हम लोगों का गजटेड ऑर्डर अधिकारी ग्रेड में होता है, उसमें पूरी कोशिश हम लोगों की है कि कैसे ये दिया जाए। और उसके अलावा जो कैश इंसेंटिव जो भारत सरकार की पॉलिसी है उसमें भी उनको इंसेंटिव दिया जाएगा। वो वर्कआउट होकर जल्दी उसकी घोषणा होगी। जब वो आएंगी तो ये दिल्ली में ये अवार्ड उनको दिया जाएगा। उसके अलावा हम जब यहाँ आएंगे तो रेलवे भी उनका भरपूर स्वागत करेगी और ये एप्रिसिएशन, ये जो पदोन्नति है, जो प्रमोशन है, ये एक रेलवे की तरफ से और भारत की तरफ से उनके लिए उद्गार है। ये जिस तरह से उन्होंने इतना प्रशंसनीय कार्य किया और देश का नाम ऊंचा किया, और लोग भी प्रेरणा लें और आगे आएँ और स्पोर्ट्स में भारत का नाम ऊंचा करें। हम लोग ये भी चाहते हैं कि एक प्लान है कि गुवाहाटी में एक सेंटर ऑफ एक्सीलेंस स्पोर्ट्स के लिए, खासतौर से जो ट्रेडिशनल गेम्स हैं, जो हम लोगों के जो चाहे वो नॉर्थ ईस्ट के हों या कई कंट्रीज में हों। गुप्ता जी, मैं इसी के लिए आपको लास्ट में आखिरी में पूछना चाहता हूँ, जो आसाम नॉर्थ ईस्ट में बहुत टैलेंट है, तो आसाम का जो स्पोर्ट्स टैलेंट उसको कैसे रिक्रूट करेगा? तो उसके लिए हम लोग प्रयास करने वाले हैं। जैसे मैंने बताया, स्पोर्ट्स कोटा में हम लोग लेते हैं, उसको हम खोल के जो गेम्स हैं यहाँ के लोकल हैं, आर्चरी है, बॉक्सिंग है, वेट लिफ्टिंग तो ख़ास तौर से, और भी इस तरह के कई गेम हैं, उसमें कैसे अच्छे खिलाड़ी जिनका पोटेंशियल है, जैसे यहाँ की लवलीना आसाम की काफ़ी फेमस, वो भी ओलंपिक में हिस्सा ले रही हैं और पूरा उम्मीद है कि वो भी बहुत अच्छा आई थिंक अपना परफॉर्मेंस देंगी और पदक जीतेंगी। प्राঞ্জল, এই মুহূৰ্তত খুব ডাঙৰ কথা যে মীৰাবাই চানুৰ বাবে তেখেতৰ কৰ্ম যি স্পৰ্টছ OSDৰ পৰা প্ৰমোচনৰ কথা ঘোষণা কৰিছে। এক্সক্লুচিভলি আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ সন্মুখত এয়া তেখেত মহাপ্ৰবন্ধক GM তেখেত NF ৰেলৱেৰ, আৰু লগতে কৈছে কেছ ইনচেণ্টিভ থাকিব বা ভাৰতীয় অলিম্পিক বা ভাৰত চৰকাৰৰ লগতে ৰেলৰ ফালৰ পৰাও তেওঁক ঘোষণা কৰিব। অচিৰে এই বিষয়ে আলোচনা কৰি আছে। প্ৰাঞ্জল, নিশ্চয় ডাঙৰ খবৰ বিপুল, ধন্যবাদ জনাইছোঁ আপোনাক। আপুনি পৰৱৰ্তী সময়ত আমাৰ সৈতে পুনৰ পোনপটীয়া সম্প্ৰচাৰ থাকিব। আৰু এয়া NF ৰেলৱেৰ মহাপ্ৰবন্ধকৰ ভাষ্য আপোনালোকে এক্সক্লুচিভলি আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টত শুনিবলৈ পালে। যিহেতু বৰ্তমান মীৰাবাই চানু OSD হিচাপে NF ৰেলৱেত কৰ্মৰত, কিন্তু তেওঁ প্ৰমোচনৰ ক্ষেত্ৰত চেষ্টা কৰিম বুলি কৈছে আৰু লগতে বহুখিনি অফাৰৰ কথা ক'লে। সেইখিনি পৰৱৰ্তী সময়ত কেনেধৰণে গ্ৰহণ কৰা হয় আমিও লক্ষ্য ৰাখিম। মই এবাৰ ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ, যিহেতু আমাৰ সৈতে ভৱজ্যোতি গোস্বামী ডাঙৰীয়া আছে। তেওঁ এগৰাকী আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী বা আন্তঃৰাষ্ট্ৰীয় এই ৱেইট লিফটিং ফেডাৰেশ্যনৰ সৈতেও তেওঁ জড়িত। ইতিমধ্যে কেইবাখনো দেশ তেওঁ ভ্ৰমণ কৰিছে। ভৱজ্যোতি গোস্বামী ডাঙৰীয়া, আপুনি মীৰাবাই চানুৰ সুবিধা অসুবিধা, তেওঁৰ অনুশীলন আদি বিভিন্ন কথা তেওঁৰ সৈতে পাতিছে, আৰু আমি সকলোৱে জানো কিছুদিন আগতে আপুনি এখন সংবাদমেলো সম্বোধন কৰিছিল। তাত আপুনি স্পষ্ট ৰূপত কৈছিল যে মীৰাবাই চানুৱে এইবাৰ চিলভাৰ পাবই, আৰু সেইটো আজি সঁচা প্ৰমাণিত হ'ল। হয়, তাৰমানে কি মীৰাবাই চানুৰ যিটো মানে পটেঞ্চিয়েল বা যিটো ডেডিকেশ্যন স্পৰ্টছৰ প্ৰতি, তাৰমানে স্পৰ্টছৰ ডেডিকেশ্যনটো মানে তাইৰ মানে যিটো মানে কনফিডেন্স আছে, কনফিডেন্স বিল্ডিংটো বহুত ভাল। আৰু তাই ৰিঅ' অলিম্পিকৰ মেডেল হোপ আছিলে, কিন্তু ৰিঅ' অলিম্পিকত কিবা এটা টেকনিকেল হেৰিৰ কাৰণে তাই লিফ্টকেইটা ফেইল হ'ল, হোৱাৰ কাৰণে লিফৰ পৰা বঞ্চিত হ'ল। কিন্তু সিদিনাখনে তাই প্ৰতিজ্ঞা কৰিছিলে যে মই মানে নেক্সট অলিম্পিকত যিকোনো প্ৰকাৰে মই মেডেল আনিম। আৰু মেডেল আনি পেলাই আমি যিহেতু ৱেইট লিফটিংটোৰ লগত আমি বিশেষভাৱে জড়িত, আমি সেইকাৰণে গম পাওঁ যে
ৱৰ্ল্ড ৰেংকিঙত কেনেকুৱা এটা পৰিৱেশ চলি আছে সেই হিচাপত আমি যিখন আজি কেইদিনমান 10-15 দিন আগতে আমি এখন প্ৰেছ কনফাৰেঞ্চ কৰিছিলোঁ তাতে আমি স্পষ্টভাৱে কৈছিলোঁ যে মীৰাবাই চানুৱে এটা মেডেল পাব আৰু সোণ নহ'লেও ৰূপৰ পদক তেওঁ পাবই কাৰণ কিয় কাৰণে আমি ৱৰ্ল্ড ৰেংকিঙত চাইছিলোঁ চাওঁতে মানে তেওঁ ছেকেণ্ড ৰেংকিঙত আছিলে আৰু মীৰাবাইৰ নামত ৱৰ্ল্ড ৰেকৰ্ড এটা আছে ক্লিন এণ্ড জাৰ্কত 119 কেজি 119 গতিকে আমি সেই ক্ষেত্ৰত মানে আমি সম্পূৰ্ণভাৱে কনফিডেন্স আছিলোঁ যে মীৰাবাই যি ধৰণে ট্ৰেইনিং কৰি আছে যিটো কনফিডেন্সত তেওঁ মানে খেলবিধক আকোৱালি লৈছে তেওঁ যে ছাকচেছ হ'ব আমি এইটো জানিছিলোঁ নিশ্চয় আৰু এইখিনিতে যিহেতু আপুনি ৰিঅ' অলিম্পিকৰ কথা কৈছে মই দৰ্শকসকলক কৈ থওঁ যে ডিড নট ফিনিছৰ পৰা আজি অলিম্পিকত ৰূপৰ পদক অৰ্জনলৈকে এক বিশেষ যাত্ৰা বুলি আমি ক'ব পাৰোঁ আৰু মীৰাবাই চানুৰ মনোবল এবাৰ চাওক 2016 চনৰ অলিম্পিকত এইগৰাকী মীৰাবাই চানুৱে যি অৱস্থাৰ সন্মুখীন হৈছিল সেয়া ভাৰতবৰ্ষৰ বহু লোকে জানে যিসকল ক্ৰীড়াৰ সৈতে জড়িত যিহেতু যিকোনো ৱেইট প্ৰেক্টিছৰ সময়ত অনায়াসে দাঙিব পাৰে মীৰাবাই চানুৱে কিন্তু 2016 অলিম্পিকৰ সময়ছোৱাতেই বা অলিম্পিক গেমছতেই তেওঁ হঠাৎ যেন তেওঁৰ হাত দুখন বৰফ হৈ পৰিছিল তেওঁ দাঙিব নোৱাৰিলে তাক লৈ আনকি প্ৰশংসকৰ আগত ভিলেইনো হৈ পৰিছিল মীৰাবাই চানু সেইগৰাকী মীৰাবাই চানু কিন্তু তেতিয়া হতাশাত ভাগি পৰিছিল ডিপ্ৰেশ্যনত গৈছিল কিন্তু তাৰ পাছত পুনৰ ট্ৰেকত উভতি আহি আজি চাওক কেনেধৰণে মীৰাবাই চানুৱে এক নতুন দিগন্তৰ সূচনা কৰিলে ৱেইট লিফটিঙত নহয় জানো ডাঙৰীয়া সেইটো বৰ ডাঙৰ কথা সেইটোৱেই তাৰ মাজতে সেই আপুনি যিটো কথা কৈছে ৰিঅ' অলিম্পিকৰ পিছতে মানে মিডিয়াত বা এনেকুৱা ক্ষেত্ৰত মানে কিছুমান এনেকুৱা সমালোচনাৰ সন্মুখীন হ'ল কোচে হওক বা তেওঁৱে হওক হওঁতে এটা তেওঁ প্ৰথমে অলপমান হেয়া হৈছিলে মনটো কিন্তু তাৰপিছত তেওঁ তাৰ পৰা ৰিকভাৰী কৰিছে কিন্তু ৰিকভাৰী কৰি কনফিডেন্স বিল্ডিং কৰি কৈছে যে মই এইটো যি হ'ল মই আকৌ খেলটোত মই অহাবাৰ মই মেডেল আনিমে আপোনালোকে মোক উৎসাহ দিয়ক মই আৰু তেওঁ কৰি দেখুৱালে কিন্তু কৰি দেখুৱালে মীৰাবাই কৰি দেখুৱালে আৰু এইবাৰ যিটো তেওঁৰ যিটো প্ৰেজেণ্টেশ্যন আছিলে খুব মানে ইজি তেওঁ মানে কোনো ধৰণৰ প্ৰেছাৰ নোহোৱাকৈ খেলত অৱতীৰ্ণ হৈছে এইটো আমি চাই আছোঁ আমি লাইভতটো গোটেইখিনি চাই আছোঁ চাই থাকি আমি গম পাওঁ লিফ্টাৰবিলাকৰ যিটো পজিশ্যন বা তেওঁৰ যিটো প্ৰেজেণ্টেশ্যন কৰিছে খুব সুন্দৰ প্ৰদৰ্শন কৰিছে আজি নিশ্চয় সেই সুন্দৰ প্ৰদৰ্শনৰ পাছত এক্সক্লুচিভলি আমাৰ লগত মীৰাবাই চানুৱে সাক্ষাৎকাৰ প্ৰদান কৰিলে কি ক'লে সাক্ষাৎকাৰত আমাৰ নেটৱৰ্ক 18ৰ সাংবাদিক যিহেতু টকিঅ'ত আছেগৈ আৰু তেওঁ মেডেল পোৱাৰ পাছতে আমাৰ সাংবাদিকে তেওঁৰ কাষত গৈ তেওঁৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিলে তেওঁ নিজৰ এই সামগ্ৰিক প্ৰেক্ষাপটৰ কথা উল্লেখ কৰিলে কেনেধৰণে তেওঁ বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত পাৰ হৈ আহিব লগা হৈছে কেনেধৰণে তেওঁ ছেক্ৰিফাইচ কৰিছে নিজৰ ভনীয়েকৰ বিয়ালৈকে তেওঁ নাহিলে মোবাইল ফোন বাদ দিলে এই সকলোখিনি কথা আমাৰ সাংবাদিকৰ আগত বৰ্ণনা কৰিলে আমি এই এক্সক্লুচিভ সাক্ষাৎকাৰটো আপোনালোকৰ বাবে আগবঢ়াইছোঁ न्यूज 18 की टीम टोक्यो में पहुंची है और पहला मेडल हम देख रहे हैं इंडिया के लिए जीता है मीराबाई ने बहुत प्राउड फीलिंग है कि आज टोक्यो का पहला मेडल आया है कितनी बड़ी खुशी है आज बहुत ज्यादा मैं बता नहीं सकती बहुत खुश हूँ बहुत ज्यादा खुश हूँ इस मेडल के लिए बहुत मेहनत करी है क्योंकि पहले करनाम मल्लेश्वरी ने 2000 मेडल जीता था और आज इस वेटलिफ्टिंग में अब एकमात्र महिला थी तो इट इज अ प्राउड फीलिंग ऑफ इंडिया हाँ मैं सारी वेट लिफ्टर इंडिया की वेट लिफ्टर्स सबको मैं बहुत प्राउड फील करती हूँ खुद को भी क्योंकि ये हमारी वेट लिफ्टिंग के लिए सेकेंड गोल्ड ओलंपिक के लिए मेडल है तो मैं बहुत खुद को भी बहुत प्राउड करती हूँ और इंडिया वेट लिफ्टिंग फेडरेशन को भी मैं थैंक यू बोलना चाहती हूँ मेरा कोच फैमिली जो भी मेरा सपोर्ट है मैं थैंक यू बोलना चाहती हूँ बहुत बड़ी बात है कि वेट लिफ्टिंग जैसे खेल मणिपुर में शुरू हो गए वेट लिफ्टिंग खेल में इस मेडल के लिए क्या मेहनत की आपने बहुत ही ज़्यादा मेहनत किया है मैंने बहुत सेक्रीफाइस किया है कि ये टोक्यो ओलंपिक में मुझे मेडल लेना था तो इसकी वजह से मैंने सब कुछ सेक्रीफाइस किया है मैं घर पे इतना नहीं जाती क्योंकि मुझे ट्रेनिंग में बहुत प्यार है मुझे तो मेहनत भी बहुत ज़्यादा किया है मैंने ये मेडल के लिए आखिर ये मेडल इंडिया ने जीता है और नया इतिहास रचा है নতুন ইতিহাস সৃষ্টি কৰিলে কিন্তু ইতিহাসৰ আৰৰ যিখিনি ছেক্ৰিফাইচ গোস্বামী ডাঙৰীয়াও ভালকৈ ক'ব সেইখিনি কথা আৰু কিন্তু সৰুকালৰ কিছুমান কথা আমি ক'ব বিচাৰিছোঁ অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মীৰাবাই চানুৱে আৰু তেওঁ নিজৰ ঘৰত ৰন্ধা বঢ়াৰ কাৰণে যেতিয়া খৰিৰ প্ৰয়োজন তেতিয়া খৰিৰ তেওঁলোকে ব্যৱহাৰ কৰিছিল ইম্ফলৰ পৰা 20 কিলোমিটাৰ বাট কৰি তেওঁ এই খৰিসমূহ লৈ আহিছিল আৰু তেতিয়া তেওঁৰ সেইখিনি শক্তিৰ উমান পোৱা গৈছিল যে কিমান শক্তিশালী মীৰাবাই চানু
তেতিয়াই হয়তো বহুতৰ মনত সেইটো আহিছিল সেই চেক্ৰিফাইচখিনি কথাই মই অলপ গোস্বামী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ আমি জানো তেওঁক পাছত USA লৈ বিশেষ প্ৰশিক্ষণৰ বাবে পঠোৱা হ'ল মোবাইল ফোনটো তেওঁ ব্যৱহাৰ কৰিব নোৱাৰে নিজৰ ভনীয়েকৰ বিয়াতো তেওঁ আহিব নোৱাৰিলে আপুনি যেহেতু একেবাৰে মানে ওয়েট লিফটিং ফেডাৰেশ্যনৰ আপুনি ভাৰতৰ উপসভাপতি হয় আপুনি একেবাৰে এইখিনি কথা উপলব্ধি কৰিছে কাখৰ পৰা অলপ বৰ্ণনাখিনি কৰকচোন বাৰু চাওক আমাৰ যেতিয়া ওয়েট লিফটিংটো এটা বহুত টাফ গেমছ মই আগে কৈছোঁ যে ওয়েট লিফটিঙৰ সঁচাকৈ এটা টান খেল মানে সকলোৱে আগবাঢ়ি নাহে এইটো খেললৈ যেতিয়া আমাৰ ট্ৰেইনিং পিৰিয়ড চলি থাকে ট্ৰেইনিং পিৰিয়ড চলি থকাৰ সময়ত যেনে যদি কিবা কাৰণত মনটো ধৰক বিয়াত যেনে বিয়াৰ কথাটো কৈছে বিয়ালৈ অহাৰ লগে লগে তেওঁ কেইদিনমান গুচি যাব লগতে বিয়াত ইটো সিটো লগ হৈ বা কিবা কিবি হোৱাৰ লগে এই যে ডাইভাৰ্ট হ'ব মনটো ডাইভাৰ্ট হ'লেই আমাৰ এই ওয়েট লিফটিঙৰ পাৰফৰ্মেঞ্চটো ডাউন হৈ আহে প্লাছ মোবাইল ফোনটো দিয়া হোৱা নাই মোবাইল ফোনত কি হয় মানে কি মোবাইল ফোনটো ইউজ কৰি যিকোনো ফোন আহিব পাৰে যিকোনো কথা হ'ব পাৰে গতিকে মোবাইল ফোনটো যাতে ব্যস্ত হৈ নাযায় আৰু বাহিৰত আহিব নিদিয়াৰ আৰু এটা আমাৰ মেইন কাৰণ এইটোৱেই যে যিটো ওয়েট লিফটিঙৰ আমাৰ প্ৰধান শত্ৰু হৈছে ড্ৰপ যিটো ড্ৰপ এই ড্ৰপত বাহিৰত আহি যদি কোনোবাই কিবা খাই দিয়ে বা ক'ৰবাত ভুলতেও কিবা খাই দিয়ে সেইটো কিন্তু ড্ৰপত পজিটিভ আহি যাব কেতিয়াবা এনেকুৱা হয় এনেকুৱাও আমি দেখিছোঁ যে কোনোবাই মনে এইটো খাই দিয়ে বুলি কৈ খুৱাই দিয়ে খাই দিয়াৰ পিছত সেইটো ড্ৰপত আহি যায় এনেকুৱাও কেছ আমি পাইছোঁ মানে আমাৰ খেলত মানে লগৰ বান্ধৱী বা বন্ধুৱে কৈ দিয়ে কিবা এটা বস্তু খাবলৈ দিলে সেই বস্তুটো আহি ড্ৰপত পৰিলে বা কিবা এটা ঔষধ খাই দিলে নাজানাকৈ সেইটো আহি পেলাই ড্ৰপ পজিটিভত আহি যায় এনেকুৱা কিছুমান এক্সিডেণ্টেল কেছ হয় যাৰ কাৰণে আমাৰ লিফটাৰসকলক মানে এটা যদি মানে কি এটা মানে নজৰত ৰখা হয় আৰু শেষত এই অলিম্পিকত যোৱাৰ আগে আগে যিটো প্ৰশিক্ষণ মীৰাবাই চানুৱে গ্ৰহণ কৰিছিল সেইটো আছিল আমেৰিকা যুক্তৰাষ্ট্ৰত হয় তাত উন্নত প্ৰশিক্ষণ পাইছিল নেকি তাতে যেতিয়া আমাৰ মে মাহৰ পৰা তেওঁ কোচৰ লগতে সেন্ট লুইজত USAৰ ট্ৰেইনিঙত আছিলে এইটো এটা ৰিহেবিলিটেশ্যন চেণ্টাৰৰ দৰে তাতে লগতে ফিজিঅ'থেৰাপি সাইকোলজি সব ফালৰ পৰা ট্ৰেইনিং ওয়েট ট্ৰেইনিং গোটেইখিনি মানে তাতে একেলগে মানে কম্পেক্ট হিচাপে কৰিছিলে আৰু তাতে ইমান দিন কৰাৰ পিছত তাৰ পৰা আজি যে মীৰাবাই চানু যে টকিঅ'লৈ আহিছে টকিঅ'লৈ আহোঁতে তেওঁ এই USAৰ পৰা ডাইৰেক্ট তালৈকে আহিছে মানে কি তেওঁ কেম্পৰ পৰা ডাইৰেক্টলি টকিঅ'লৈ আহিছে মানে ভাৰতত সোমোৱা নাই ডাইৰেক্টলি তেওঁ টকিঅ'লৈ অহাই নাই তেওঁ তাতে আছিলে তেওঁৰ পৰা তাতে সকলো ধৰণৰ বহুত অত্যাধুনিক তেওঁৰ যিটো মেচিউৰ থাকে ফিজিঅ'থেৰাপিষ্ট থাকে স্পৰ্টছ মেডিচিনছ আটাইখিনি ডায়েটিচিয়ানৰ পৰা আদি কৰি বাকি সাইকোলজিকেল ট্ৰিটমেণ্টৰ পৰা আদি কৰি গোটেইখিনি তাতে আছে কম্পেক্ট আছে তেওঁ পাইছিলে মীৰাবাই পুৰা পাইছে আৰু খুব তেওঁ মীৰাবাই মানে যথেষ্টখিনি মানে সুন্দৰ ট্ৰেইনিং পাইছে আৰু তেওঁৰ মেইন কোচজন হৈছে দ্ৰোণাচাৰ্য এৱাৰ্ডী বিজয় শৰ্মা আৰু তেওঁৰ সহযোগী হৈছে সন্দীপ কুমাৰ এই দুজন কোচ বিজয় শৰ্মা দ্ৰোণাচাৰ্য এৱাৰ্ডী এই দুজন কোচে খুব কষ্ট কৰিছে মীৰাবাইৰ কাৰণে আৰু কৰি আজি তাৰে ফলটো আমি দেখা পাইছোঁ আজি তেওঁৰ কোচৰো এক সাক্ষাৎকাৰ আমাৰ সাংবাদিকে গ্ৰহণ কৰিছিল টকিঅ'ত কি কয় তেওঁৰ প্ৰশিক্ষকে এবাৰ শুনাই লৈছোঁ मीराबाई चानू ने आज देश के लिए पहला मेडल जीता है और पदक तालीमान कर भारत का नाम रोशन किया है मीराबाई चानू के कोच हमारे साथ है विजय जी बहुत बड़ी खुशी है पहले खुशियाँ मनाते हैं बहुत बड़ी शुभकामनाएं देते हैं एक बहुत बड़ी जीत आज यहाँ हिंदुस्तान ने टोक्यो में जीती है जी बिल्कुल हम लोग सब बहुत खुश हैं कि देश का पहला मेडल वेट लिफ्टिंग से आया है और एक मतलब वेट लिफ्टिंग को दोबारा से 20 साल बाद मेडल मिला है 2020 में 2000 में मिला था और अब 2021 में दूसरा मेडल मिला है तो ये बहुत ही खुशी की बात है ये स्पेसिफिकली क्या ट्रेनिंग की थी आप बाहर देश गए थे दैट इज द मोस्ट इम्पोर्टेंट एक्चुअली गवर्नमेंट ने हमें स्पोर्ट्स मिनिस्ट्री ने और साई ने हमें ट्रेनिंग करने के लिए US भेजा था इस कंपटीशन से पहले क्योंकि थोड़ा कोरोना को लेके सिचुएशन थोड़ा ठीक नहीं थी तो वहाँ हमको ट्रेनिंग करने के लिए भेजा था और वो हमें काफ़ी पे किया जैसा आप देख रहे हैं उस ट्रेनिंग के का हमें बड़ा फ़ायदा मिला है आज एकमात्र देश की वेट लिफ्टर थी और उसने मेडल जीता ये भी बहुत बड़ी बात है जी बिल्कुल मैं उम्मीद करता हूँ कि आने वाले ओलंपिक में हमारे देश के
और भी खिलाड़ी भाग लेंगे। इस मेडल से हमारे देश में खेल को और बढ़ावा मिलेगा। हाँ, चाइना की बहुत एक बड़ी चुनौती थी। एक्चुअली हम लोग गोल्ड के लिए फाइट करना चाह रहे थे, लेकिन कुछ सर्कमस्टेंसेस अच्छे नहीं रहे, तो हमें सिल्वर मेडल से सफ़र करना पड़ा। बट ओवरऑल गुड परफॉर्मेंस थी, हम लोग खुश हैं। गोल्ड मेडल जीतना चाहते थे, 2000 में हमने ब्रॉन्ज जीता था, आज एक कदम वेटलिफ्टिंग आगे गया है, ये भी बहुत बड़ी हिस्टोरिकल जीत है। न्यूज 18 এয়া টকিঅ'ৰ পৰা কোচৰ সৈতে বিশেষ সাক্ষাৎকাৰ আমি আগবঢ়ালোঁ আৰু দৰ্শকসকলক কওঁ যে 21 বছৰ পাছত 2000 চনত কন্দম মহেশ্বৰীয়ে ব্ৰঞ্জ পাইছিল এই ৱেইট লিফটিঙত। এতিয়া 2021ত আমাৰ মীৰাবাই চানুৱে পাইছে। তেওঁ ইতিমধ্যে কিন্তু ৰেকৰ্ড গঢ়ি থৈছে, ৱৰ্ল্ড ৰেকৰ্ড 2021 চনতে আমাৰ মীৰাবাই চানুৱে এছিয়ান ৱেইট লিফটিং চেম্পিয়নশ্বিপত তেওঁ 119 কেজি উঠাবলৈ সক্ষম হৈছিল, ৱেইট লিফ্ট কৰিবলৈ সক্ষম হৈছিল 49 কেজি শাখাত। এইটো ৱৰ্ল্ড ৰেকৰ্ড। আমি কথা পাতি থাকিম আৰু বহুখিনি কথাই আছে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আলোচনা কৰিবলৈ। লগতে আমাৰ বহুকেইগৰাকী অতিথি আকৌ পোনপটীয়া সম্প্ৰচাৰত কিছু সময়ৰ পাছতেই সংযুক্ত হ'ব। এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ, সোনকালে উভতি আহিম। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। পুনৰ স্বাগতম দ্য প্ৰাইমছৰ মাজলৈ। আমি মীৰাবাই চানুৰ কথা পাতি আছোঁ আৰু মীৰাবাই চানুৱে কিমান কষ্ট স্বীকাৰ কৰি, কিমান ছেক্ৰিফাইচ কৰি আজি অলিম্পিকত জিলিকি উঠিল। ভাৰতৰ ভিতৰতেই প্ৰথমগৰাকী মহিলা ৱেইট লিফটাৰ যিগৰাকী অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু মীৰাবাই চানুৱে 6জন সন্তানৰ কনিষ্ঠ হয়। মীৰাবাই চানু তেওঁলোকৰ ঘৰৰ শৈশৱত ইম্ফলৰ পৰা 20 কিলোমিটাৰ বাট কুৰিবাই ঘৰত ভাত ৰান্ধিবলৈ দুৰ্গম পাহাৰৰ পৰা খৰি সংগ্ৰহ কৰিছিল। আৰু কণমানি মীৰাবাই আজি আহি ভাৰতবৰ্ষৰ গৌৰৱ হৈ পৰিল। এটা সময়ত তেওঁ যি কষ্ট কৰিছিল তাৰ ফল আজি লাভ কৰিছে আৰু তেতিয়াই তেওঁৰ সেই শক্তিৰ উমান পোৱা গৈছিল, যি শক্তিৰ আধাৰত তেওঁ আজি ভাৰতবৰ্ষৰ বা সমগ্ৰ বিশ্বৰ এগৰাকী প্ৰসিদ্ধ ৱেইট লিফটাৰ হৈ পৰিছে। আমি কওঁ যে দুটা ষ্টেজত এই সমগ্ৰ গেমটো হয়, এটা হ'ল স্নেটছ আৰু আনটো হ'ল ক্লিন এণ্ড জাৰ্ক। স্নেটছত মীৰাবাই চানুৰ বা প্ৰতিগৰাকী খেলুৱৈৰ হাতত 3টা এটেম্প থাকে। 3টা এটেম্পটৰ ভিতৰত আজি প্ৰথম এটেম্পটত মীৰাবাই চানুৱে 84 কেজি দাঙিলে, দ্বিতীয় এটেম্পটত 87 কেজি, তৃতীয় এটেম্পটত 89 কিলো, যিটো বিফল হ'ল তেওঁ। আকৌ ইফালে ক্লিন এণ্ড জাৰ্কত তেওঁ 3টা এটেম্পেই লাভ কৰিছিল। সেই 3টাত প্ৰথমটোত 110 কিলো দাঙিলে, দ্বিতীয়টোত 115 কিলো আৰু তৃতীয়টোত 117 কিলো, মুঠ তেওঁৰ 202। আৰু চীনৰ যিগৰাকী প্ৰতিদ্বন্দ্বী তেওঁৰ সৰ্বমুঠ হ'ল গ'ল 210। এইটো হ'ল এটা পাৰ্থক্য আমাৰ ভাৰতৰ গৰাকীৰ সৈতে চীনৰ গৰাকীৰ। মুঠতে চীনে সোণৰ পদক পালে, ভাৰতে ৰূপৰ পদক আৰু ইণ্ডোনেছিয়াই ব্ৰঞ্জৰ পদক দখল কৰিলে। যিহেতু আমাৰ সৈতে আছে গোস্বামী ডাঙৰীয়া আৰু ভৱজ্যোতি গোস্বামী ডাঙৰীয়াই যিহেতু এই সমগ্ৰ বিষয়টোৰ এক বিশেষ বিশ্লেষণ আগবঢ়াই আছে। গোস্বামী ডাঙৰীয়া, এতিয়া মীৰাবাই চানু আমাৰ বাবে এটা উদাহৰণ। ইয়াৰ প্ৰভাৱ কেনেধৰণে পৰিব অসমত? যিহেতু অসম ভাৰোত্তোলন সন্থাৰো আপুনি সাধাৰণ সম্পাদকৰ দায়িত্বত আছে, অসমৰ খেলুৱৈসকল এতিয়া ওলাই আহিবনে এতিয়া মীৰাবাই চানুক দেখা পায়? হয়, আমাৰ যেনেকৈ আজি মীৰাবাই চানু, আজি আমাৰ ৱেইট লিফটিঙৰ মেডেল আছিলে 2000 ছিডনী অলিম্পিকত কৰ্ণেম মালেশ্বৰী পাইছিলে। তাৰপিছত সুদীৰ্ঘ ইমান দিনৰ পিছত আমাৰ আকৌ আজি চিলভাৰ মেডেল, তেওঁৰ ব্ৰঞ্জৰ মেডেল আছিলে। এইবাৰ মীৰাবাই চানুৱে চিলভাৰ মেডেল পালে। এই যিটো তেওঁ আজি মেডেলটো পালে, হয়, এই মেডেলটোৱে কিন্তু গোটেই ভাৰতবৰ্ষতে এটা সুন্দৰ প্ৰভাৱ পেলাব যে আমাৰ যিখিনি উঠি অহা বাডিং টেলেণ্ট আছে, মানে উঠি অহা আছে। আজিকালিতো আপোনালোকে জানে যে এইটো স্কুল গেমছতো আহি গ'ল, খেলো ইণ্ডিয়া স্কুল গেমছতো আছে ৱেইট লিফটিং। গতিকে এতিয়া মানে বুজিব মানুহে বা যিখিনি উঠি অহা চাম আছে তেওঁলোকে এটা আদৰ্শ হিচাপে ল'ব মীৰাবাই চানুক, যে আমি যদি ৱেইট লিফটিং কৰি এদিন মানে কি আমি মেডেল পাব পাৰিম অলিম্পিকত মেডেল পাব পাৰি। বা মানে এতিয়াহে গ্লেমাৰটো আহি গ'ল। গ্লেমাৰটোত আচল কথা সেইটোৱে যে প্ৰচাৰটো আমাৰ কম হয়। যেনেকৈ আমাৰ এতিয়া ৱেইট লিফটিং গেমটোৰ প্ৰচাৰ কম বা গ্লেমাৰ সিমান নাই, নোহোৱাৰ কাৰণে আমি গেমটো অলপমান ক'লে বেয়া শুনি অলপ নেগলেক্টেড হৈ থাকে, আমি গম পাওঁ নিজে। কিন্তু আমাৰ প্ৰতি বছৰত কিন্তু আমাৰ অসমত ইণ্টাৰনেশ্যনেল মেডেল উইনাৰ আছে, নেশ্যনেল মেডেল উইনাৰ আছে, হয়তো বহুতে চিনিয়ে নাপায়। কিন্তু এইটো হয় আৰু যিহেতু আমাৰ এতিয়া ধৰক আজি মানে সাধাৰণতে আমি দেখা পাওঁ যিসকল ধনী মানুহ বুলি কোৱা হয় তথাকথিত, সেই কথাটো মই উল্লেখ কৰিব বিচাৰিছোঁ, তেওঁলোকে টেনিছৰ ফালে যায়, বেডমিণ্টনৰ ফালে যায় বা সাঁতোৰৰ ফালে যায়, কিন্তু এই ৱেইট লিফটিংটোৰ ফালে যেন আহিব নিবিচাৰে তেওঁলোকৰ সন্তানসকল। ইয়াক যেন দুখীয়া মানুহৰ খেল বুলিহে কিছুমানে গণ্য কৰে, হয় নেকি বাৰু? এতিয়া সেইটোৱে আমি যিখিনি আজিলৈকে পাইছোঁ, আমি ইয়াতে মানে কি
দুখীয়া বুলি ঠিক মই কোৱা নাই, কথাটো কৈছোঁ কি আমাৰ যিখিনি মানে আৰ্থিকভাৱে সিমান সচ্ছল নহয় সেনেকুৱা ঘৰৰ মানুহেই বেছিভাগ আজি কিন্তু ৱেইট লিফটিঙত আগবাঢ়ি। এতিয়া আপুনি নিজে ক'লে মীৰাবাই চানুৱে আজি খৰি 20 কিলোমিটাৰ দূৰৰ পৰা খৰি আনি পেলাই তেওঁ মানে ঘৰ চলাইছিলে। গতিকে সেনেকুৱা ধৰণৰ ছেক্ৰিফাইচ আমাৰ ইয়াতে ছোৱালী আছে বহুতে বা ল'ৰা আছে, ছোৱালীবিলাকে আমাৰ পথাৰত মানে খেতি কৰে, ভুই ৰুৱে বা ধান কাটে, সেইসকল ছোৱালীয়ে কিন্তু আমাৰ ইয়াতে লিফটিং কৰে আহি আকৌ। গতিকে আমাৰ এই আজি ধৰক মই যিমান দিনে আছোঁ আমি এতিয়া ধনী ঘৰৰ ল'ৰা ছোৱালী আমি ৱেইট লিফটিঙত মানে আঙুলিৰ মূৰত গণিব পাৰি বা নায়ে বুলি ক'ব পাৰি, চব দুখীয়া ঘৰৰ মানে চাৰে ইয়াত কষ্ট বেছি কাৰণে নেকি? কষ্ট বেছি হয় আৰু গেমটোৰ গ্লেমাৰটো কম মানে সেইটো কথা। লগতে কি হয় আমি যেনেকৈ এতিয়া আমি চাওক আমাক কিছুমান দূৰৰ পৰা আমাৰ ধেমাজি এখন বানেগৰকা ঠাই, তাতে কিছুমান ল'ৰা ছোৱালী থাকে মোক ফোন কৰে ছাৰ খেল কেতিয়া আছে, খেল কেতিয়া আছে বুলি ক'লে মই যদি কওঁ অমুক দিনাখন আছে বুলি তেওঁলোকে তেতিয়া প্ৰেক্টিচ কৰে। তাৰমানে নহ'লে যদি তেওঁ ঘৰৰ কামটো নকৰে, ঘৰৰ কামটো নকৰিলে তেওঁ খাবলৈ নহ'ব, খেতি কৰিব লাগিব। তাৰমানে কি তেওঁ খেলত সম্পূৰ্ণভাৱে দিব পৰা নাই, ঘৰৰ কামখিনিও কৰে খেলো কৰে। কি হয় আগৰবাৰ যিটো মাৰিছিলে ৱেইট পিছৰবাৰ গৈ সেইটোৱে ৱেইট মাৰি থৈ আহে, গতিকে আল্টিমেটলি ডেভেলপমেণ্টটো নাই। কিয় কাৰণে তেওঁক আমি মুক্তভাৱে দিব পৰা নাই, খেলত মনোনিৱেশ কৰিব পৰা নাই। গতিকে যদি সেইসকল প্লেয়াৰক যদি আমি বেলেগ চিন্তা বাদ দি অকল যদি আমি খেলৰ প্ৰতি তেওঁলোকক সংযুক্ত কৰিব পাৰোঁ, প্ৰণালীবদ্ধ ট্ৰেইনিং দিব পাৰোঁ, সেইসকলে বহুত আগবাঢ়ি যাব। কিন্তু তেওঁলোকৰ আজি সেই পৰিৱেশটো নাই, কাৰণ যিহেতু যদি তেওঁলোকে খেতি নকৰে বা যদি ঘৰৰ কামটো নকৰে তেতিয়া ঘৰখন নচলিব। এটা সময়ত এই ৱেইট লিফটিঙকে ভাৰতত বেন কৰি দিয়া হৈছিল ডপ টেষ্টৰ কাৰণে বা বিভিন্ন কাৰণত, সেইটো এটা মূল কাৰণ। যেতিয়া বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই এই ভাৰতীয় ভাৰোত্তোলন সন্থাৰ সভাপতিৰ দায়িত্ব ল'লে তেতিয়াৰ পৰাই সলনি হ'ল নেকি দৃশ্যপট? হয়, সেই বেনটো উঠাই ল'লে নেকি? হয়, এইটো আগতে তাৰমানে এনেকুৱা এটা ধাৰণা দিয়া হৈছিল আমাৰ কিছুমান প্ৰশিক্ষকৰ বহুত ভুল আছে, মই প্লেয়াৰৰ ভুল বুলি নকওঁ, কিয় কাৰণে প্ৰশিক্ষকে যদি নকয় প্লেয়াৰে এইটো কাম নকৰে। প্ৰশিক্ষক কিছুমানৰ ভুল আছে যে ষ্টেৰইড বা মানে কি যিটো নিষিদ্ধ ড্ৰাগছ ব্যৱহাৰ নকৰিলে ৱেইট লিফটিং কৰাটো কঠিন হ'ব, এইটো এটা ভুল ধাৰণা তেওঁলোকক সোমাই দিয়া হৈছিল। আৰু সেনেকৈ ইউজ কৰি পেলাই আজি গোটেই ভাৰতত মানে গোটেই পৃথিৱীত মানে আমাৰ ভাৰতবৰ্ষখন লজ্জানত হৈছিলে। আৰু ইণ্টাৰনেশ্যনেল ৱেইট লিফটিং ফেডাৰেশ্যনে ভাৰতক বেন কৰি দিছিলে, ডপ টেষ্টত বহুত ধৰা পৰাৰ ফলত আমাৰ মানে ইণ্ডিয়ান ৱেইট লিফটিং ফেডাৰেশ্যনক বেন কৰি দিলে। বেন কৰি দিয়াৰ সময়ৰ পিছতে আমাৰ তেতিয়া 2010ত আমাৰ কমনৱেলথ গেমছ হৈছিল দিল্লী কমনৱেলথ গেমছ হওঁতে ইণ্ডিয়া তেতিয়া খেলিব নোৱাৰে, কিহৰ কাৰণে অলৰেডি বেন হৈ আছে। কিন্তু আমি যিহেতু হোষ্ট কাণ্ট্ৰি হ'বৰ কাৰণে আমি খেলটো খেলিব পাৰিব লাগে আৰু আমাৰ পাৰফৰ্মেঞ্চ দিয়া ল'ৰা ছোৱালী বহুত আছিলে। সেই দুৰ্যোগৰ সময়তে সেই দুৰ্যোগৰ আগে আমাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আজি ভাৰতীয় ভাৰোত্তোলনৰ সভাপতিত্বৰ দায়িত্ব গ্ৰহণ কৰে। সাধাৰণতে আমি দেখা পাওঁ যেতিয়া এটা গেমৰ খুব ভাল দিন থাকে বা খুব গ্লেমাৰ থকা গেম এটা মানুহ সভাপতি হ'বলৈ আহে, সম্পাদক হ'বলৈ আগবাঢ়ি আহে। কিন্তু মাননীয় বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক মই এইটোৱে ধন্যবাদ জনাইছোঁ যে আমাৰ যিটো গেম বেন গেম এটা, যিটো নিষিদ্ধ গেম এটাত তেওঁ সভাপতি হ'বলৈ আগবাঢ়ি আহিছিল। এইটো আমি সদায় তেওঁ ধন্যবাদ আমি নমস্য হৈ থাকিব। আমাৰ টকিঅ' অলিম্পিকৰ পৰা তেওঁৰ প্ৰতিক্ৰিয়া আছে, মই শুনাম। ভাৰতীয় ভাৰোত্তোলন সন্থাৰ সভাপতি তথা টকিঅ' অলিম্পিকৰ ভাৰতীয় দলৰ চিফ ডি মিছন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কি কৈছে এই সন্দৰ্ভত, আগবঢ়াইছোঁ তেওঁৰ সেই ভাষ্যটো। আজি ভাৰতীয় দললৈ প্ৰথমটো মেডেল ৱেইট লিফটিঙে কঢ়িয়াই আনিলে, চিলভাৰ মেডেল। আমি অত্যন্ত সুখী, অত্যন্ত গৌৰৱিত। ৱেইট লিফটিং এদিন অসমত নিচিন্ন হৈ গৈছিলে, ভাৰতত নিচিন্ন হৈ গৈছিল, কাৰণ ইণ্টাৰনেশ্যনেল ৱেইট লিফটিং ফেডাৰেশ্যনে ৱেইট লিফটিঙক বেন কৰিছিল। সেই বেন কৰাৰ পিছত ৱেইট লিফটিঙৰ দায়িত্ব মই গ্ৰহণ কৰিছিলোঁ আৰু গ্ৰহণ কৰি ৱেইট লিফটিঙক ক্লিন কৰাইছিলোঁ। তাৰপিছত ৱেইট লিফটিং বিশ্ব চেম্পিয়ন হৈছিল। আজি অলিম্পিকত ৱেইট লিফটিঙৰ খেলুৱৈ মীৰাবাই চানুৱে চিলভাৰ মেডেল পালে আৰু ৱেইট লিফটিঙৰ প্ৰথমবাৰৰ কাৰণে এগৰাকী ভাৰতীয় খেলুৱৈ চিলভাৰ মেডেল পাবলৈ সক্ষম হ'ল। সুন্দৰ। ভৱজ্যোতি গোস্বামী ডাঙৰীয়া অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ শুভকামনা আপোনালোকৰ সৈতে সদায় আছে, যিহেতু আপোনালোকে ভাৰোত্তোলন সন্থাই অহৰহ চেষ্টা কৰি আছে। আমাৰ অসমৰ খেলুৱৈসকলকো আপোনালোকে আগবঢ়াই লৈ যাওক আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা নতুন খেলুৱৈৰ সৃষ্টি কৰক। মীৰাবাই চানু আদৰ্শ হওক আমাৰ বাবে।
অশেষ ধন্যবাদ আজি আমাৰ এই ষ্টুডিঅ'ত উপস্থিত থকাৰ বাবে এই সিদ্ধান্তত লৈছোঁ বাণিজ্যিক বিৰতিৰ পাছতে কংগ্ৰেছ আৰু বিজেপিৰ ভিতৰ চৰাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিম মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুধিয় মাইথান নিৰ্মাণৰ মানদণ্ড আপুনি চাই আছে দ্য প্ৰাইম শ্ব' আজিৰ দিনটোৰ দ্বিতীয় ইছ্যুটো এইবাৰ আমি আপোনালোকৰ বাবে লৈ আহিছোঁ অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হ'ল ভূপেন বৰা AICC অৰ্থাৎ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে ঘোষণা কৰিলে নতুন সভাপতিৰ নাম শীঘ্ৰে কাৰ্যকৰীভাৱে ঘোষণা কৰা হৈছে ভূপেন বৰাৰ নাম এতিয়া ৰিপুন বৰাৰ স্থলাভিষিক্ত হ'ব ভূপেন বৰা বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক ভূপেন বৰা সমান্তৰালভাৱে AICCৰ সম্পাদকৰ পদতো আছিল ভূপেন বৰা উল্লেখযোগ্য যে কংগ্ৰেছে প্ৰথমবাৰৰ বাবে 3জনকৈ কাৰ্যকৰী সভাপতিও নিযুক্তি দিছে তেওঁলোক হ'ল ৰাণা গোস্বামী কমলাক্ষদেৱ পুৰকায়স্থ জাকিৰ হুছেইন সিকদাৰ তেওঁলোকক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছে এতিয়া নতুন সমিতিয়ে কেনেধৰণে দলটোক আগবঢ়াই নিয়ে সি হ'ব লক্ষণীয় কাৰণ ৰিপুন বৰাৰ দিনত বহু অভিযোগ উত্থাপন হৈছিল তেওঁৰে একাংশ সতীৰ্থই ৰিপুন বৰাৰ বিৰুদ্ধে বহু প্ৰশ্ন তুলিছিল আনকি ৰিপুন বৰাৰ নেতৃত্বত এইবাৰ যে বিধানসভা নিৰ্বাচনত সফলতা অৰ্জন কৰিব নোৱাৰে তাৰ পূৰ্বানুমান বহুতেই আগতেই উল্লেখ কৰিছিল কিন্তু বাস্তৱত সেইটোৱে হোৱা দেখিবলৈ পোৱা গ'ল এতিয়া নতুন সভাপতি ভূপেন বৰা তেওঁ কংগ্ৰেছ দলটোক কেনেধৰণে আগবঢ়াই নিয়ে সি হ'ব সবাতোকৈ গুৰুত্বপূৰ্ণ সমান্তৰালভাৱে আমি আন এক কথা আপোনালোকৰ বাবে লৈ আহিছোঁ যে কংগ্ৰেছ দলক ক্ৰমশ নিশকতীয়া কৰি যেন বিজেপি দলত নিৰ্বাচনৰ আগে পিছে যোগদান কৰিবলৈ আগবাঢ়িছে একাংশ বাঘা নেতাই সেই ধাৰা এতিয়াও অব্যাহত আছে শীঘ্ৰেই বিজেপিত যোগ দিব কংগ্ৰেছৰ 2জন আৰু AIDFৰ 1জন বিধায়কে উপনিৰ্বাচনৰ পূৰ্বে যদিহে এই যোগদান হৈ যায় শক্তিশালী বিজেপি হৈ পৰিব অধিক শক্তিশালী ৰাজীৱ ভৱন উকা হ'ব নেকি বাজপেয়ী ভৱনত কংগ্ৰেছীৰ ভিৰ এইবাৰ চৰ্চাত সুশান্ত বৰগোহাঁই আৰু শিৱামণি বৰা AIDFৰ ফণী তালুকদাৰৰ নামো আছে এতিয়া 4 ঠাইত 7টাত অনুষ্ঠিত হ'ব নেকি উপনিৰ্বাচন বিজেপিলৈ যাব বুলি ব্যাপক চৰ্চা চলিছে এওঁলোক থাওৰা সমষ্টিত বিগত নিৰ্বাচনত বিজেপি বিধায়ক কুশল দুৱৰীক পৰাজিত কৰি বিধানসভালৈ নিৰ্বাচিত হোৱা সুশান্ত বৰগোহাঁইৰ বিজেপি গমনক লৈ চৰ্চা অধিক হৈ আছে দলৰ মজিয়াটো এই পৰ্যন্ত মুখ খোলা নাই থাওৰাৰ কংগ্ৰেছী বিধায়কজনে যি কথা জনালে নাওবৈচাৰ জ্যেষ্ঠ কংগ্ৰেছী বিধায়ক ভৰত নৰহে কি ক'লে ভৰত নৰহে শুনাই লৈছোঁ বা আমাৰ CLPA বা APCC একো গম পোৱা নাই তেওঁলোকে এই বিষয়ে বাকী যিখিনি বাহিৰত বাতৰিকাকত বা এনেকুৱা ক'ৰবাত চেনেলবিলাকতে ওলাইছে কিন্তু আমিতো অফিচিয়েলি আমি একো গম পোৱা নাই বিজেপি সভাপতিয়ে ক'লে যে সপ্তাহৰ ভিতৰত জইন এইটো মই শুনা নাই এতিয়ালৈকে মই শুনা নাই আৰু বিশেষকৈ আপোনালোকেতো আমাৰ CLPৰ আমাৰ লিডাৰ আছে দেৱব্ৰত শইকীয়া আৰু APCCৰ প্ৰেচিডেণ্ট ৰিপুন বৰা আছে তেওঁলোক দুজনক যোগাযোগ কৰাটো ভাল আমি কাৰণ তেওঁ যেতিয়ালৈকে নকয় কথাটো কাৰণ আমিতো বেলেগৰ মুখৰ পৰা শুনিছোঁ বা বেলেগ চ'ৰ্চৰ পৰা শুনিছোঁ কিন্তু তেওঁতো পাৰ্চনেলি আমাক কথাটো কোৱা নাই এতিয়ালৈকে আপোনালোকে যোগাযোগ কৰিছিল নেকি যোগাযোগ চলি আছে কিন্তু তেওঁ একো কোৱা নাই এতিয়ালৈকে এয়া আছিল জ্যেষ্ঠ নেতা ভৰত নৰহৰ মন্তব্য কিন্তু ইয়াৰ বিপৰীতে সুশান্ত বৰগোহাঁই সম্পৰ্কে মুখ খুলিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এসপ্তাহৰ ভিতৰত স্পষ্ট হ'ব সুশান্তৰ যোগদান সুশান্তলৈ 2024ৰ যোৰহাট লোকসভাৰ অফাৰো হেনো আগবঢ়োৱা হৈছে কি কয় ভৱেশ কলিতাই এবাৰ শুনাই লৈছোঁ চলি আছে নিশ্চিতভাৱে তেখেতে গমেই পাইছে আপোনালোকৰ মিডিয়া যোগেও মই গম পাইছোঁ এতিয়ালৈকে হোৱা নাই এইবিলাক হ'লে গম পাব চব দেখিবলৈ আৰু এসপ্তাহ ৰখক আপোনালোকে গোটেই ক্লিয়াৰ হৈ যাব পিছে এসপ্তাহ ৰখক গোটেই ক্লিয়াৰ হৈ যাব এয়া ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ কলিতাৰ মন্তব্য এতিয়া যেন লাহে লাহে মহাজোঁটৰ মহাপয়মালৰ সময়তেই শ্বহীদ নগৰী ভৱানীপুৰ সমষ্টিৰ AIDFৰ বিধায়ক ফণী তালুকদাৰৰো বিজেপি গমন হ'ব নেকি তাক লৈও চলিছে চৰ্চা এই বিষয়ত সমষ্টিবাসীৰ সিদ্ধান্ত হ'লে বিজেপিলৈ আহিব পাৰে বুলি আওপকীয়াকৈ কৈছে ফণী তালুকদাৰে কি কয় তেওঁ শুনক মই ভাবা নাই তেনেকুৱা প্ৰস্তাৱো অহা নাই গতিকে এইবিলাক কৰিলেতো সমষ্টিৰ মানুহকে অফেণ্ডেড হ'ব সমষ্টিৰ মানুহৰ লগত মই কাৰণে যাই গোটেই কথাখিনি পাতিম কি প্ৰশ্ন আহিছে কি আহিছে তেওঁলোকে তাৰ পৰা ফেচবুকত চব সমষ্টিৰ মানুহে দি আছেতো গতিকে এইটো মই এতিয়া সিদ্ধান্ত হোৱা নাই কাৰণ ৰাজনীতিয়ে কি কয় ক'লৈ নি ক'ব নোৱাৰি এইটো চাবজেক্ট
দুটা বিশেষ চৰ্চা আপোনালোকক জনালোঁ আৰু এই দুই বিশেষ চৰ্চাৰ মাজতে গেৰুৱা বসন পিন্ধিব নেকি বুলি চৰ্চা চলিছে বটদ্ৰৱাৰ কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰাক লৈও সঁচাকৈ এইটো সঁচা হ'বলৈ গৈ আছে নেকি বা বাস্তৱ হ'বলৈ গৈ আছে নেকি ৰাজনীতিত একো যে অসম্ভৱ নহয় সেয়া ইতিমধ্যে বহুবাৰ প্ৰমাণ হৈছে কালিলৈকে বিজেপিক কুকুৰে কাইট নোখোৱাকৈ গালি পৰা লোক এতিয়া বিজেপিৰ জাতত উঠি অতি বিজেপি হৈ পৰাও সকলোৱে দেখিছে সম্ভাৱনা থকা এতিয়া যদি বিজেপিত যোগদান কৰে যিসকলৰ নাম ওলাই আছে তেনেহ'লে উপনিৰ্বাচন অনুষ্ঠিত হ'ব 7টা সমষ্টিত ইফালে বৰ্তমান খালী হৈ থকা 4টা সমষ্টিৰ বাবে বিজেপিয়ে গঠন কৰি দিছে শক্তিশালী তদাৰকী সমিতি য'ত দায়িত্বত আছে মন্ত্ৰী সাংসদ আৰু বিধায়ক ইয়াৰে গোসাইগাঁও তামুলপুৰ সমষ্টি দুটাত UPPLক এৰি দিয়াৰো সম্ভাৱনা আছে আমি 4টাকৈ বিধানসভা সমষ্টি যি উপনিৰ্বাচন হ'বলগীয়া আছে আমি 4টা সমষ্টিতে বেলেগ বেলেগকৈ 4খন প্ৰস্তুতি কমিটি গঠন কৰি দিছোঁ ইতিমধ্যে আমাৰ এই প্ৰস্তুতি তুংগত আছে আমাৰ জ্যেষ্ঠ নেতা আমাৰ জ্যেষ্ঠ মন্ত্ৰীসকলক লৈ যে কেণ্ডিডেটছাৰটো হোৱা নাই আমি প্ৰস্তুতি কমিটি গঠন কৰি দিছোঁ তেওঁলোকে প্ৰতিবেদন তেওঁলোকে এটা প্ৰতিবেদন ছাবমিট কৰিব তেওঁলোকে তাত যাব গৈ কেনে গোটেই সংগঠনৰ ঢাঁচাখিনি চাব লগতে কেনেকৈ কি কাম হৈ আছে কি আমি তাত ৰণকৌশল কাৰণ এইটো বাই ইলেকশ্যন ইয়াতো অসমৰ হেৰিটো তাত নপৰে সমষ্টি কেন্দ্ৰিক যিখিনি ইছ্যু আছে এই ইছ্যুখিনি অনাৰ পিছত আমি ৰণকৌশল তৈয়াৰ কৰি ল'ম এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভতে আমি কথা পাতিম আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে ৰাজু লক্ষণীয় হৈ পৰিছে এতিয়া পূৰ্বতে এনেকুৱা ধৰণৰ নাছিল উপনিৰ্বাচনক লৈ এনেধৰণৰ ৰাজনীতি চলা নাছিল এইবাৰ যেন উপনিৰ্বাচনক লৈ বিশেষ ৰাজনীতি চলিছে বিশেষ কুটকৌশল চলিছে নহয় জানো ৰাজু যেহেতু আমি উল্লেখ কৰিছোঁ প্ৰথমে আজিৰ দিনটোৰ দুটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ নতুন সভাপতি এতিয়া ভূপেন বৰা লগতে কাৰ্যকৰী সভাপতি 3গৰাকীক নিযুক্তি দিয়া হৈছে তাৰ লগতে আনটো খবৰ যিটো খবৰে এতিয়া তুলপাৰ লগাইছে উপনিৰ্বাচনৰ খবৰ আৰু একাংশ কংগ্ৰেছী নেতা পুনৰ বিজেপিলৈ ঢাপলি মেলিবলৈ আগবাঢ়িছে নেকি অন্যতম চৰ্চিত অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বিশেষভাৱে চিন্তাজনক বিৰোধী শিবিৰৰ বাবে কংগ্ৰেছৰ বাবে ইতিমধ্যে বিৰোধী শিবিৰত থাকিও AIUDFে বহু ক্ষেত্ৰত বিজেপিক যেন সমৰ্থন কৰিছে তাৰ ইংগিত তেওঁলোকে প্ৰদান কৰিছে তেওঁলোকৰ মুখৰ ভাষ্যত তেওঁলোকৰ কথাত সেইখিনি ওলাই পৰিছে আনকি সিৰাজউদ্দিন আজমলৰ কিছুমান কাণ্ড কাৰখানাৰ ফলত ৰকিবুল হুছেইন নাৰাজ হৈ পৰিছে বিধানসভাৰ অধিৱেশন চলি থকাৰ দিনকেইটাত ৰকিবুল হুছেইনে সিৰাজউদ্দিন আজমলক এই বুলিও কৈছে যে মিত্ৰতা ভংগ হ'ব আপোনালোকৰ আৰু আমাৰ যদি আপোনালোকে বিজেপিৰ প্ৰশংসা কৰি থাকে মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰি থাকে কিন্তু তাৰ পাছতো মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰি গৈ আছে AIUDFৰ সিৰাজউদ্দিন আজমলে হওক বা আমিনুল ইছলামেই হওক এনেধৰণে বিধায়কসকলে বিশেষ টুইষ্ট থকা এটা বিষয় গুৰুত্বপূৰ্ণ বিষয় কিন্তু আমি কথা পাতিছোঁ ৰাজনীতিৰ কথা এই ৰাজনীতিত যিকোনো কথাই সম্ভৱ ক্ষমতা সৰ্বোচ্চ ৰাজনীতিত এটা দলৰ পৰা আনটো দলত যোৱাটো কোনো ডাঙৰ কথা নহয় যিসকলে এটা সময়ত কুকুৰে কাইট নোখোৱা গালি পাৰিছিল সেই সকলে এতিয়া আনটো দললৈ যাবলৈ ঢপলিয়াই যায় কেৱল ক্ষমতাৰ বাবে বা বহুত কথা থাকে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু আছে ৰাজু যেহেতু আমি উল্লেখ কৰি আছোঁ উপনিৰ্বাচনৰ নামতো যে কেনেধৰণৰ এক ৰাজনৈতিক কুটকৌশল ৰচনা হৈ আছে এই সামগ্ৰিক প্ৰেক্ষাপটে বহুকেইখন ছবি স্পষ্ট কৰিছে বহুকেইটা ইংগিত দিছে নহয় জানো প্ৰাঞ্জল চাওক ইতিমধ্যে স্পষ্ট হৈছিলে মাত্ৰ 4টা সমষ্টিত উপনিৰ্বাচন হ'ব কিন্তু সেইকেইটা নিৰ্ধাৰিত আছিলে যে এই 4টাত হ'ব কিন্তু এতিয়া যদি আমি চাওঁ আজিৰ প্ৰেক্ষাপটত এনেকুৱা ধৰণৰ চৰ্চা বৰ্তমান চলিছে যে যিগৰাকী সুশান্ত বৰগোহাঁই তেওঁ খাৰুৱা সমষ্টিৰ কংগ্ৰেছী বিধায়ক আৰু কংগ্ৰেছী বিধায়কগৰাকীয়ে আশাও কৰি আছিল বা তেওঁক হয়তো বহুত সময়ত প্ৰক্ষেপ কৰাৰ কথা আছিল যে তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব কিন্তু শেষ মুহূৰ্তত আজি ইতিমধ্যে অসম প্ৰদেশৰ কংগ্ৰেছ সভাপতি ভূপেন বৰাক দিয়া হৈছে ভূপেন বৰাক সেই দায়িত্ব প্ৰদান কৰা হৈছে অৰ্থাৎ আৰু তাৰ লগতে কাৰ্যনিৰ্বাহক যিখিনি সদস্য আছে সেই কাৰ্যনিৰ্বাহকৰ সদস্যৰ ক্ষেত্ৰতো এনেধৰণৰ কথা আছে ইয়াৰ ভিতৰতে এটা কথা যদি চোৱা যায় সুশান্ত বৰগোহাঁইৰ নামটো যদি প্ৰথমতে চৰ্চাত আছিল তাৰপিছত কিন্তু আৰু এটা নাম চৰ্চালৈ আহিছে কংগ্ৰেছৰ সেইগৰাকী হৈছে আঙুৰলতা ডেকাক পৰাজিত কৰি বটদ্ৰৱাৰ পৰা জয়ী হৈ অহা শিৱামণি বৰাৰ নাম এই মুহূৰ্তত চৰ্চালৈ আহিছে আৰু এটা মই বিশেষ নাম এই মুহূৰ্তত ক'ব বিচাৰিম যে আমি কিছু চৰ্চা যেতিয়া কৰোঁ বিভিন্নজনৰ সৈতে তেতিয়া তাৰ মাজত আৰু এটা চৰ্চা আহিছে সেইটো হৈছে তিতাবৰৰ যিগৰাকী বৰ্তমানৰ বিধায়ক ভাস্কৰ বৰুৱাই এবাৰ কিন্তু
বিজেপিত যোগদান কৰিব পাৰে অৰ্থাৎ তেওঁলোকৰ বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা এইসকল লোকৰ সৈতে তেওঁলোকৰ সঘন যোগাযোগ বৰ্তমান চলি আছে আৰু তাৰ লগতে আজিৰ দিনটোত যিহেতু বিজু কুমাৰ ডেকাই এটা সাক্ষাৎকাৰ লৈছিলে ভৱানীপুৰ সমষ্টিৰ AIUDFৰ বিধায়ক খনি তালুকদাৰৰ আৰু খনি তালুকদাৰৰ সেই ক্ষেত্ৰত কৈছে যে মই সিদ্ধান্ত ল'ম তেতিয়াহে যেতিয়া মোক সমষ্টিবাসীয়ে ক'ব কিন্তু এইবোৰ কথা বহু সময়ত বহুতজনে কৈ থাকে যদি আমি ফণীভূষণ চৌধুৰীৰ কথা ক'বলৈ যাওঁ তেওঁ ফণীভূষণ চৌধুৰীয়ে যেতিয়া মন্ত্ৰিত্ব ত্যাগ কৰিছিল যেতিয়া বঙাইগাঁৱলৈ গৈছিল যেতিয়া কান্দিছিল সেই সময়ৰ কথাটো আৰু আজিৰ কথাটো যিটো হয় সেইটো যদি আমি তুলনা কৰি চোৱা যায় তেনেহ'লে ৰাজনীতিত যে সকলো সম্ভৱ সেয়া জল পট হৈ পৰে বা বৰ্তমান যিসকল অসম চৰকাৰৰ যিসকল মন্ত্ৰী আছে বা অসম চৰকাৰ বৰ্তমান বিজেপিৰ যিসকল বিধায়ক আছে সেই 60জন বিধায়কৰ ভিতৰত তেওঁলোকক যদি চোৱা যায় তেনেহ'লে এই বিধায়কসকলৰ অধিকাংশই কিন্তু এইবাৰ নতুনকৈ অহা অধিকাংশই কংগ্ৰেছৰ পৰা তেওঁলোক বিজেপিলৈ আহিছিলে আৰু হাৰে মজুৱে পুৰণি বিজেপিতকৈও তেওঁলোকে যেন বিজেপি যিসকল আছে তেওঁলোকৰ মাজত বিজেপি যেন বেছিকৈ সোমাই আছে তেওঁলোকৰ পেটত যেন আগৰে পৰা যেন বিজেপি বৈ আছিল তেনেকুৱা ধৰণৰ এটা কথা তেওঁলোকে ক'ব বিচাৰে বা দেখুৱাব বিচাৰে আৰু তাত তেওঁলোক সফল হৈছে বা RSSৰ ক্ষেত্ৰতো তেওঁলোকে যিমান RSSক সন্তুষ্ট কৰিব লাগে RSS কেতিয়া সন্তুষ্ট হ'ব কাম কাজত সন্তুষ্ট হ'ব লাগিব সেই কাম কাজবোৰ তেওঁলোকে কৰি দেখুৱাইছে যাৰ বাবে এতিয়া বৰ্তমানৰ যিখিনি বিধায়ক আছে বা মন্ত্ৰী আছে সেই মন্ত্ৰী বিধায়কক লৈ পেলাই বৰ্তমান স্বয়ংসেৱক সংঘও সন্তুষ্ট হৈ আছে গতিকে আহি থকা সময়ছোৱাত হয়তো মই যি কথা কৈছো যে 7টা সমষ্টিত হ'ব পাৰে এইবাৰ উপনিৰ্বাচন কিন্তু আহি থকা সময়ত হয়তো 8ৰ পৰা 9ৰ পৰা 10লৈকে ই বাঢ়ি যাব পাৰে অধিক সংখ্যকে হয়তো কংগ্ৰেছৰ পৰা আহিব পাৰে যিসকল বৰ্তমান বিধায়ক হৈ আছে কংগ্ৰেছৰ কিন্তু ৰাজু তাতো আছে বহু কথা যদি আমি চাওঁ আজি অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে নতুন সিদ্ধান্তৰ কথা ঘোষণা কৰিলে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভূপেন বৰাক সভাপতিৰ দায়িত্ব দিছে লগতে এবাৰ নতুন এটা তেওঁলোকে নিয়ম উলিয়াইছে য'ত কাৰ্যকৰী সভাপতিও থাকিব ৰাণা গোস্বামী কমলাক্ষদেৱ পুৰকায়স্থ জাকিৰ হুছেইন সিকদাৰক কংগ্ৰেছৰ প্ৰদেশ কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে এওঁলোকে নতুন সমিতি গঠন কৰিয়ে কি নতুন চমক দিবলৈ সক্ষম হ'ব যি চমকৰ জৰিয়তে বা যি কাৰ্যসূচীৰ জৰিয়তে এইসকল বিধায়কক বিজেপিলৈ অহাত বাধা দিব পৰা যাব তেওঁলোকে কিবা সিদ্ধান্ত ল'ব পাৰে নেকি তেনে সম্ভাৱনা আছে নেকি ৰাস্তা প্ৰান্তল 2014ৰ পৰা যদি আমি এতিয়ালৈকে চাওঁ 2021ৰ নিৰ্বাচনলৈকে 2014 চনৰ নিৰ্বাচনত বিজেপিয়ে ভাল ফল দেখুৱালে 2016ত বিজেপিয়ে মতনত দখল কৰিলে তাৰ পিছত ইটোৰ পিছত সিটো যি নিৰ্বাচন আহি আছে স্বায়ত্ত পৰিষদৰ প্ৰতিখন নিৰ্বাচনতে বিজেপি জয়ী হৈছে অৰ্থাৎ বিজেপি মিত্ৰজোঁট জয়ী হৈছে আৰু 2019ৰ নিৰ্বাচনতো বিজেপিয়ে পূৰ্বতকৈ ফলাফল ভাল কৰিছে আৰু 2021ৰ নিৰ্বাচনতো বিজেপি মিত্ৰজোঁটৰ যি পাৰদৰ্শিতা আছে সেয়া দেখা গৈছে আৰু এই ক্ষেত্ৰত যদি কংগ্ৰেছৰ চোৱা যায় তেনেহ'লে কংগ্ৰেছে যেতিয়া 2016ত মতনত হেৰুৱালে দিছপুৰৰ মতনত তাৰ পিছৰ পৰা কিন্তু লবি কেন্দ্ৰিক যিটো ৰাজনীতি এই লবি কেন্দ্ৰিক ৰাজনীতিটো ইমান বেছিকৈ গা কৰি উঠিল প্ৰাঞ্জল এটা লবি নহয় 2টা 3টা 4টাকে লবি আছে বৰ্তমান কংগ্ৰেছত কোন দলপতি হ'ব কোন উপদলপতি হ'ব কোন কি হ'ব কোন সভাপতি হ'ব কোন উপসভাপতি হ'ব তেনেকুৱা ধৰণৰ এক তেওঁলোকৰ মাজত নিজৰ মাজতে অন্তকহল আছিল আৰু এই অন্তকহল যে এতিয়া শেষ হৈছে এই লবিটো কাৰ ভূপেন বৰাৰ লবিটোৱেও এইবাৰ জয়ী হৈছে গতিকে ভূপেন বৰাৰ লবিটোক কেনেধৰণে কৃষ্ণকা দিব পৰা যায় তাৰ বাবেও হয়তো বহুতে এতিয়া নিজৰ যি হাতত যিখন খানিত আছে সেই খানিতখন হয়তো তেওঁলোকে ধৰাবলৈ আৰম্ভ কৰিছে তেনেকৈ তেওঁলোকক আচলতে পিছুৱাই লৈ গৈ তেওঁলোক আগুৱাই যাব পাৰে ধন্যবাদ জনাইছোঁ ৰাজু এইখিনি তথ্যৰ বাবে মুঠতে বিজেপি আৰু কংগ্ৰেছৰ এই সমগ্ৰ দৃশ্যপট অত্যন্ত আকৰ্ষণীয় হৈ পৰিছে কাহানী মে টুইষ্ট বুলি যাক হিন্দীত কোৱা হয় সেই টুইষ্ট আমি দেখিবলৈ পাইছোঁ এইবাৰ আৰু এনেধৰণৰ যদি হৈ থাকে কংগ্ৰেছ দল একেবাৰে মুখিমূৰ হৈ যাবগৈ পাৰে নেকি তাক লৈ বহুখিনি প্ৰশ্ন উত্থাপন হৈছে কিন্তু বহুতে নিবিচাৰে আমিও নিবিচাৰোঁ সংবাদ মাধ্যম হিচাপে শক্তিশালী হৈ থাকক বিৰোধী কিন্তু বিৰোধীয়ে শক্তিশালী ৰূপত নিজৰ কামসমূহ কৰিব পাৰিছেনে সদায় গণতন্ত্ৰত শক্তিশালী বিৰোধী দৰকাৰ কিন্তু বিৰোধীয়ে যেন সেইখিনি পৰা নাই আমি লক্ষ্য ৰাখিম আগন্তুক দিনত কোন কোন কংগ্ৰেছ নেতা কোন কোন কংগ্ৰেছৰ বিধায়ক বিজেপিলৈ যায় যিসকল কংগ্ৰেছী বিধায়কে এটা সময়ত বিজেপিক গালি পাৰিছিল এতিয়া গৈ বিজেপিৰ গুণগান গাব তেওঁলোকৰ প্ৰশংসাত পঞ্চমুখ হ'ব আৰু বহু খবৰ আছে ল'ম বাণিজ্যিক বিৰতিৰ পাছত মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড
আপুনি চাই আছে দ্য প্ৰাইম শ্ব'। প্ৰধানমন্ত্ৰীৰ কিষাণ নিধিৰ দুৰ্নীতিক লৈ সৰব হৈ পৰিছে অসম জাতীয় পৰিষদ। দেশৰ ভিতৰতে অসমত সৰ্বাধিক ভুৱা কৃষকক ধন প্ৰদান কৰা হোৱা বুলি অভিযোগ উত্থাপন হৈছে। আজিৰ দিনটোৰ অন্যতম এটা গুৰুত্বপূৰ্ণ বিষয় এইটো, যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে এই দলটোৱে। সদনত কেন্দ্ৰীয় কৃষিমন্ত্ৰীয়ে দিয়া আৰু RTIৰ তথ্যৰ ব্যাপক পাৰ্থক্যৰো অভিযোগ উত্থাপন কৰিছে। প্ৰধানমন্ত্ৰীৰ কিষাণ নিধিৰ দেশৰ 19.7% অনিয়ম অসমতেই হৈছে। জিলাভিত্তিক অসমৰ ভুৱা কৃষকৰ তথ্য ৰাজহুৱা কৰাৰো দাবী জনাইছে। আনকি ৰাজনৈতিক লক্ষ্য পূৰণৰ বাবে বিজেপিয়ে কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। ভুৱা কৃষক বাছনি কৰা সকলকেই তদন্ত কৰিবলৈ দিয়াৰো অভিযোগ অসম জাতীয় পৰিষদৰ। কি কি ক'লে তেওঁলোকে আজি সংবাদমেলত শুনাব বিচাৰিছোঁ। যিসমূহ বন্ধন গোটৰ বেংকৰ ধন ৰেহাই দিম বুলি মানুহক মিছা প্ৰতিশ্ৰুতিৰে তেওঁলোকে ভোট সংগ্ৰহ কৰিছিল, তেনেকৈ এই গোটেই প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ এই লোনৰ জৰিয়তে এই আঁচনিৰ যোগেদি তেওঁলোকে কৃষকসকলক ধন দি তেওঁলোকে অতি উদ্দেশ্য প্ৰণোদিতভাৱে নিৰ্বাচনত ভোটাৰসকলক প্ৰভাৱিত কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। এই কথা তথ্যই প্ৰমাণ কৰে, কেন্দ্ৰীয় চৰকাৰৰ তথ্য। কাৰণ ভুৱা কৃষকৰ সংখ্যা পশ্চিমবংগত 19 জন। এইকাৰণে মই তথ্যটো দিব খুজিছোঁ। পশ্চিমবংগত কেতিয়াও ভুৱা কৃষকৰ সংখ্যা ইমান বৃদ্ধি হোৱা নাই, তথ্য আনকি ধনো ইমান বেছি দিয়া হোৱা নাই। তাৰ লগে লগে ধন যিসমূহ তেওঁলোকৰ বিজেপি শাসিত যিসমূহ ৰাজ্য আছে তাত ধন বেছিকৈ দিয়া হৈছিল। ভুৱা কৃষকৰ সংখ্যা বেছি। দুখন ৰাজ্য, আন ৰাজ্যসমূহ মই বাদ দিলোঁ। 5খন ৰাজ্য শেহতীয়াকৈ হোৱা নিৰ্বাচনৰ 5খন ৰাজ্যৰ ভিতৰত 3খনৰ সংখ্যা মই দাঙি ধৰিছোঁ। তামিলনাডু, অসম আৰু পশ্চিমবংগ। আৰু তাৰ ভিতৰত তামিলনাডু আৰু অসমত আটাইতকৈ বেছি। অসম প্ৰথম স্থান, দ্বিতীয় স্থানত তামিলনাডু। অসমত তেওঁলোকৰ বিজেপিৰ নিজৰ চৰকাৰ আছিল আৰু তাতে আটাইতকৈ বেছি তেওঁলোকৰ ভুৱা কৃষক ওলাইছে। এই কথাই স্পষ্ট ৰূপত প্ৰমাণ কৰিছে যে এইটো সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিত আৰু ইয়াৰ লগত ৰাজনৈতিক তেওঁলোকৰ লক্ষ্য জড়িত হৈ আছে। আৰু সেইকাৰণে তেওঁলোকে যেতিয়া নিয়ম তেওঁলোকে কৰিছিল, কোনো ধৰণৰ নিয়মাৱলী নাই, তেওঁলোকে কোনো ধৰণৰ তেনেকুৱা ষ্টেণ্ডাৰ্ড কোনো প্ৰচিডিঅ'ৰ নাই। চৰকাৰী চাকৰিয়াল, পেঞ্চনাৰ, ঠিকাদাৰ, ধনী ব্যক্তি সকলোৰে ওচৰলৈ এই ভুৱা কৃষকৰ ধন বা এই নিধিৰ ধন তালৈ তেওঁলোকে দিছিল বা ইতিমধ্যে তেওঁলোকৰ তালৈ গৈছিল। তাৰ উপৰিও আৰু ডাঙৰ কথাটো হ'ল যে যিসকলে আগতে কৃষকৰ তালিকা বনাইছিল, যিসকল কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী, এতিয়া তেওঁলোককে আকৌ ভুৱা কৃষকৰ তালিকা তেওঁলোকক তৈয়াৰ কৰিবলৈ দিছে। যিসকলে আগৰ ভুলকৈ যিসমূহ তালিকা বনাইছিল বা ভুৱা কৃষক তেওঁলোকে উদ্দেশ্য প্ৰণোদিতভাৱে যাৰ নাম ভৰাই দিয়া হৈছিল, তেওঁলোককে আকৌ ভুৱা কৃষকৰ নাম তেওঁলোকক উলিয়াবৰ কাৰণে, বাছনি কৰিবৰ কাৰণে বা বিচাৰি উলিয়াবৰ কাৰণে তেওঁলোকক দায়িত্ব দিছে। আজিলৈকে কোনো ধৰণৰ তদন্ত হোৱা নাই, কোনো ধৰণৰ বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই। যিসকল কৃষি বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ কাৰো বিৰুদ্ধে কোনো ধৰণৰ তদন্ত ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু অতি আশ্চৰ্যজনকভাৱে যোৱা বিধানসভাৰ অধিৱেশনত যিমান শক্তিশালীভাৱে সৰবভাৱে এই বিষয়টো বিধানসভাৰ মজিয়াত আলোচনা হ'ব লাগিছিল, প্ৰতিবাদ হ'ব লাগিছিল, নহ'ল। 2024 চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে সন্ত্ৰাসবাদমুক্ত, ড্ৰাগছমুক্ত উত্তৰ পূৰ্বাঞ্চল নিৰ্মাণৰ সংকল্প কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। শ্বিলঙৰ এনিছেক ছ'চাইটিৰ বৈঠকত বহিল আজি তেওঁ আৰু বহুকেইটা সিদ্ধান্তৰ কথা ঘোষণা কৰিলে। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ দ্য প্ৰাইম শ্ব'ৰ পৰা। নমস্কাৰ। 2024 চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে উত্তৰ পূৰ্বাঞ্চলৰ সকলো জটিল সমস্যা সমাধানৰ সংকল্প ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। শ্বিলঙত শনিবাৰে অনুষ্ঠিত হোৱা এনিছেক ছ'চাইটিৰ এখন বৈঠকত উত্তৰ পূবৰ 8 মুখ্যমন্ত্ৰীৰ উপস্থিতিত এক সন্ত্ৰাসবাদমুক্ত, ড্ৰাগছমুক্ত আৰু সীমা বিবাদমুক্ত উত্তৰ পূব নিৰ্মাণৰ শপত ল'লে গৃহমন্ত্ৰীগৰাকীয়ে। मैं आपको विश्वास देता हूं कि 2024 के चुनाव के पहले फ्रेश मैंडेट लेने जाएंगे, उसके पहले नॉर्थ ईस्ट की सभी जितनी समस्याओं का हम समाधान करेंगे। और आप लोगों ने भी इसके लिए मन बनाना चाहिए, इसके लिए इच्छा बनानी। जैसे हर राज्य का सीमाओं का आंतरिक विवाद है, उग्रवादी गुट अभी भी कई चल रहे हैं, विशेषकर मणिपुर में और नागालैंड में। सभी उग्रवादियों का गुटों का आत्मसमर्पण कर मेन स्ट्रीम में लाना, ये हम सबका सामूहिक उद्देश्य और सामूहिक लक्ष्य होना चाहिए। ड्रग फ्री नॉर्थ ईस्ट बनाना, टेररिज्म फ्री नॉर्थ ईस्ट बनाना। নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ ছ'চাইটিৰ বৈঠকত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে মহাকাশ প্ৰযুক্তি বান নিয়ন্ত্ৰণ কৰাত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সম্বোধন কৰি অমিত শ্বাহে
ব্ৰহ্মপুত্ৰৰ পানী কৃত্ৰিম হ্ৰদ নিৰ্মাণ কৰি বিতৰণ কৰিবলৈ পৰামৰ্শ দিলে। মহাকাশ প্ৰযুক্তি ব্যৱহাৰ কৰি উত্তৰ পূবৰ নদীসমূহৰ জলবিদ্যুৎ উৎপাদন ক্ষমতা নিৰ্ধাৰণ কৰিবলৈও পৰামৰ্শ গৃহমন্ত্ৰী। अगर ब्रह्मपुत्र का सारा पानी बड़े बड़े 21 तालाबों में डाल देते हैं तो 1/3 बाढ़ हो जाएगी। अगर बाढ़ 1/3 होती है तो ढेर सारी जानहानि से भी बच जाएंगे, खर्च भी बच जाएगा। और पूछ रहे थे फंड कहां से आएगा? भाई बाढ़ में जो खर्च करते हो वो वहां एडवांस में डाल दो तो खर्च करने की जरूरत ही नहीं पड़ेगी। हेमंत विश्व शर्मा जी यहाँ बैठे हैं, मैं उनको कहता हूं कि आपके बाढ़ में 5 साल का खर्च का टोटल कर दीजिए। अगर इतना आप तालाब बनाने में डाल देंगे तो बाढ़ आएगी ही नहीं। और वहां पर बड़ी बड़ी झीलें बनेगी जो पर्यटन के भी काम में आएगी, इरिगेशन की काम में आएगी, पोर्टेबल ड्रिंकिंग वाटर सप्लाई के लिए भी काम में आएगी। বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰে উত্তৰ পূবক সৰ্বদা প্ৰাধান্য দিয়া বুলি মন্তব্য কৰি অমিত শ্বাহে চৰকাৰখনৰ গুণানুকীৰ্তন কৰে। তেওঁ কয়, পূৰ্বৰ চৰকাৰে ৭০ বছৰত উত্তৰ পূবৰ যিমান উন্নয়ন কৰিলে মোদী চৰকাৰে তাতোকৈ অধিক উন্নয়ন ৭ বছৰত কৰিছে। পূৰ্বৰ চৰকাৰে ৬৫,০০০ কোটি টকা উত্তৰ পূবত ব্যয় কৰাৰ বিপৰীতে মোদী চৰকাৰে প্ৰদান কৰিছে 2,65,513 কোটি টকা। 8 राज्यों का समूह जिसको हमेशा प्रधानमंत्री जी अष्टलक्ष्मी कहते हैं, वो 7 अर्थ में एक दूसरे के सहयोग से विकास में आगे बढ़ने लगे। और इसी का नतीजा है, उनकी प्रायोरिटी जो नॉर्थ ईस्ट के लिए है इसका ही नतीजा है कि 2014 से अब तक लगभग 2,65,513 करोड़ रुपया यहाँ विभिन्न इंफ्रास्ट्रक्चर प्रोजेक्ट में खर्च किया। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড।